ঘোষণা আমি শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাক লক্ষ্য কৰি আমি ঘোষণা কৰিছিলোঁ। কেবিনেটত আজি আমি ৰাইজক আৰু কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ বিষয়ে পুংখানুপুংখ আলোচনা হয়। প্ৰথম আমি এটা সিদ্ধান্ত লৈছোঁ যে আপোনালোকে ভিজুৱেলত দেখিছে যে বহুত গাড়ী, মটৰচাইকেল, চাৰিচকীয়া, দুচকীয়া বাহনৰ মানুহৰ অপৰ্যাপ্ত ক্ষতি হৈছে। অহা 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত, কালি যেনেকৈ আমি বেংকৰ লগত মিটিং কৰিলোঁ, 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত মিটিং কৰিম, যাতে যাৰ গাড়ী, মটৰ, স্কুটাৰ, মটৰচাইকেল ক্ষতিগ্ৰস্ত হৈছে, যাৰ ইঞ্চুৰেঞ্চ আছে তেওঁলোকক যাতে ইঞ্চুৰেঞ্চ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালি বা গাফিলতি কৰা নহয়, সেই দিশটোক সন্মুখত ৰাখি অহা 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানী, বোথ প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত আমি এখন বৈঠক কৰিম আৰু আমি উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিম, যাতে গাড়ী, মটৰ আৰু বিভিন্ন সামগ্ৰী ইঞ্চুৰেঞ্চ থাকে। কাৰোবাৰ গৰু ম'হো ইঞ্চুৰেঞ্চ আছে, মানুহৰ এক্সিডেণ্ট ইঞ্চুৰেঞ্চো আছে। গতিকে এক্সিডেণ্ট অকল যে গাড়ী, মটৰ সীমাবদ্ধ তেনেকুৱা নহয়, আৰু বিভিন্ন ইঞ্চুৰেঞ্চ থাকে। সেইকাৰণে আমি শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ ইঞ্চুৰেঞ্চ ক্লেইমবিলাক তেওঁলোকে যাতে নিজেই সংগ্ৰহ কৰে আৰু ততাতৈয়াকৈ ইয়াক নিষ্পত্তি কৰে, তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে সিদ্ধান্ত কৰিছোঁ। আৰু 5 তাৰিখে এই বিষয়ে আমাৰ বৈঠক হ'ব আৰু লগে লগে আমি সিদ্ধান্ত আমি ল'ব পাৰিম। যোৱাকালি আপোনালোকে দেখিছে যে আমি বেংকসমূহৰ ক্ষেত্ৰত আমি মৰেটৰিয়াম দিছোঁ 6 মাহৰ বাবে, আৰু লোনটো ৰিএডজাষ্ট, এবছৰ 2 বছৰ লোনক ঘূৰাই দিয়া যিটো সীমা, তাকো আমি বৃদ্ধি কৰি দিছোঁ, যাতে লোনৰ ইনষ্টলমেণ্টবিলাকৰ ক্ষেত্ৰতো আমাৰ ক্ষতিগ্ৰস্ত পৰিয়ালসকলে সকাহ পাব পাৰে। এতিয়া আমি বেংকৰ লগতে বিত্তীয় সংস্থা, বেংক এটা বেলেগ, NBFC নন বেংকিং ফাইনেন্সিয়েল কোম্পানীবিলাক বেলেগ। 5 তাৰিখে আমি NBFCসমূহৰ লগতো মিটিং কৰিম, যাতে বেংকৰ ক্ষেত্ৰত আমি যি সকাহ দিব পাৰিছোঁ সেইটো যাতে নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনৰ পৰা যিসকলে লোন লৈছে তাতো সকাহ পায়। বিশেষকৈ আমাৰ নিবনুৱা যুৱকসকলে ট্ৰাক বা গাড়ী যিটো ব্যৱসায় কৰে, মেক্সিমাম লোন তেওঁলোকে বেংকৰ পৰা নলয়, তেওঁলোকে NBFCৰ পৰা লয়। সেইকাৰণে আমি NBFCৰ লগতো 5 তাৰিখে মিটিং কৰিম, যাতে তেখেতসকলক আমি সহায় দিব পাৰোঁ। আমি যিটো 15,000 টকাৰ সাহায্য ঘোষণা কৰিছিলোঁ, মই ভাবোঁ যে আজি বা কালি আমাৰ এছেছমেণ্ট কমপ্লিট হৈ যাব। তাৰ গোটেই শিক্ষকসকলে লাগি আছে এছেছমেণ্টটো কৰাৰ ক্ষেত্ৰত, আৰু আমি ভাবোঁ 2 বা 3 তাৰিখে এই ধন আমি প্ৰেৰণ কৰিব পৰা অৱস্থাত আহিমগৈ। অহা কালি ইউনিফৰ্মসমূহ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে, ৰিডিষ্ট্ৰিবিউশ্যনৰ কাৰণে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰায় 8 কোটি টকা আমি সমগ্ৰ শিক্ষা অভিযানক দিম, আৰু তেওঁলোকে পুঁজিখিনি তৎকালীনভাৱে স্কুল মেনেজিং কমিটিলৈকে হস্তান্তৰ কৰিব। গতিকে ইউনিফৰ্মৰ সমস্যাটো সমাধান হৈ যাব। টেক্সটবুক যোৱাকালিৰ পৰা পঠোৱা আৰম্ভ হৈছে, আৰু ষ্টুডেণ্টসকলৰো কোন ক্ষতিগ্ৰস্ত ষ্টুডেণ্টসকলৰো ডেটা লোৱাৰ যিটো কাম, যাতে আমি 1,000, 3,000, 5,000 পৰ্যন্ত সহায় কৰিব পাৰোঁ বুক গ্ৰাণ্ট, তাৰো এছেছমেণ্ট ইতিমধ্যে এডুকেশ্যন ডিপাৰ্টমেণ্টে আৰম্ভ কৰিছে। ফাইনেলি আজি আৰু কালি আমি আমাৰ জিলা কৰ্তৃপক্ষ আৰু ষ্টেট গভৰ্ণমেণ্টৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ মাজত আমি এটা সামঞ্জস্য কৰি 7 তাৰিখৰ পৰা আমি পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট আমি যিটো কৰিব লাগে তাৰ কামত আমি হাত দিম, যে পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট, কাৰ ঘৰ কিমান ক্ষতি হ'ল,
severely damaged, permanently damaged, minor damage. এই গোটেই কামটো আমি এটা মিশন মুডত যাতে বহুত দিন নাথাকে 10 বা 15 দিনত আমি গোটেইটো শেষ কৰিব পাৰো তাৰ কাৰণে আমি অহা 7 তাৰিখৰ পৰা এই অভিযানটো আমি লঞ্চ কৰিম তাৰ আগতে ময়ো শিৱসাগৰ আৰু চৰাইদেউ জিলাত গৈ আহিম যাতে এই অভিযানটো আমি ম্যাক্সিমাম 15 ডেজৰ ভিতৰত আমি শেষ কৰিব পাৰো আৰু আগষ্ট মাহৰ ভিতৰতে যাৰ যি ড্যামেজ হৈছে কাৰোবাৰ গৰু ছাগলীৰ ড্যামেজ কাৰোবাৰ ঘৰৰ ড্যামেজ কাৰোবাৰ তাঁতশালৰ ড্যামেজ এজ পাৰ নৰ্মছ যাতে আমি পুঁজি উইদিন আগষ্ট মাহৰ ভিতৰতে আমি দিব পাৰো তাৰ কাৰণে ড্যামেজ এছেছমেন্টৰ কামটো আমি 7 তাৰিখৰ পৰা মিশন মুডত আমি কৰিব খুজিছো শিৱসাগৰ জিলাত প্ৰায় 550 খন স্কুল এই গোটেই ঘটনাৰ পৰা ক্ষতিগ্ৰস্ত হৈছে চৰাইদেউ জিলাতো কেইবাখনো স্কুল ক্ষতিগ্ৰস্ত হৈছে আৰু বোকা বহুত সোমাই গৈছে বিদ্যালয়বিলাকক ড্যামেজ ৰিপেয়াৰিং বা বোকাসমূহ গুচোৱাৰ বাবে আমি 2 লাখৰ পৰা 3 লাখ টকা তেওঁলোকক আগবঢ়াম আজি তাৰ এছেছমেন্ট চলি আছে মই ভাবো যে 5-6 তাৰিখৰ ভিতৰত আমি বিদ্যালয়সমূহলৈকে 2-3 লাখ টকা আমি পঠাব পাৰিম যাতে বোকা আদি সাফা কৰি ল'ব পাৰে আমাৰ টাৰ্গেট আছে যে 9 তাৰিখৰ পৰা যাতে আমি স্কুলখিনি খুলিব পাৰো তাৰ আগতে আমি বিদ্যালয়সমূহলৈকেও পুঁজি বিতৰণ কৰিম তাৰো প্ৰক্ৰিয়া এডুকেশ্যন ডিপাৰ্টমেন্টে আজিৰ পৰা কৰিব ৰেভিনিউ নৰ্মছ মতে আৰু যিবিলাক নৰ্মছ নপৰে সেইবিলাক আমি ৰাজ্য চৰকাৰৰ পৰা দি দিম যাতে আমি 9 তাৰিখৰ পৰা স্কুলখিনি সাফ-সুফ কৰি 9ৰ পৰা শিৱসাগৰ চৰাইদেউত আমি বিদ্যালয় বা মহাবিদ্যালয়সমূহ আমি আৰম্ভ কৰিব পাৰো ৰিলিফ সামগ্ৰী যথেষ্ট গৈ আছে মই ভাবো যে বৰ্তমানলৈকে আমি প্ৰায় 23730 কুইণ্টল চাউল আমি পঠিয়াইছো 4541 কুইণ্টল দালি মিঠাতেল 1,18,110 লিটাৰ টাৰ্পলিন 48,557 অৰ্থাৎ যিমানখিনি মানুহক প্ৰয়োজনীয় সিমানখিনি আমি ইতিমধ্যে দিব পাৰিছো আৰু এতিয়া সকলোৱে ৰিলিফ পাইছে বা ৰিলিফ নোপোৱাৰ এতিয়া অভিযোগ নাই ৰাইজ এনজিঅ'ৰ ফালৰ পৰাও বহুতখিনি ৰিলিফ দিয়া হৈছে আমি কাম কৰি গৈ আছো আৰু আজিৰ পৰা আমাৰ মন্ত্ৰীসকলেও নিজৰ নিজৰ বিভাগৰ ড্যামেজ এছেছমেন্ট কৰিবৰ কাৰণে যাব 7 তাৰিখৰ পৰা মানুহৰ বা পৰিয়ালৰ জীৱ-জন্তুৰ ক্ষয়ক্ষতি ড্যামেজ হোৱাৰ পিছত 1 সেপ্টেম্বৰৰ পৰা আমি ৰাস্তা ঘাট মথাউৰি এই ড্যামেজ বিলাকলৈকে আমি যাম যত নেকি আমাক যথেষ্ট পুঁজি লাগিব গতিকে সেইটো আমি নেক্সট ফেজত প্ৰথমতে পৰিয়ালসমূহক ঘৰলৈকে পঠাই দিব পাৰিলে ইনফ্ৰাষ্ট্ৰাকচাৰ ড্যামেজৰ বিষয়ে আমি নেক্সট ষ্টেজত আগষ্ট মাহটো পাৰ হৈ যোৱাৰ পিছত সেপ্টেম্বৰত আমি অনুমোদন দিয়াৰ কাৰণে যত্ন কৰিম কাৰণ তেতিয়া নতুনকৈ পানী অহাৰ সম্ভাৱনা নাথাকিব আৰু যাতে ৰাস্তা ঘাট বনালেও যাতে টকা পইচাৰ ক্ষতি নহয় সেই দিশৰ পৰা লক্ষ্য কৰি আমি শিৱসাগৰ চৰাইদেউ জিলাৰ বাবে দুটা ভাল পেকেজ আমি কৰিম যাতে ৰাস্তা ঘাট আমি ভাল কৰি আগতকৈ ভাল কৰি আমি বনাব পাৰো গতিকে বানপানীৰ ওপৰত এইখিনি আজি সম্যক আলোচনা আছিল কেবিনেটত আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব So, sir, many political parties and student organizations are demanding the presence of Honorable Prime Minister Narendra Modi ji. You see, these are questions to be debated. Yesterday, governor has gone. Many people are criticizing now that DCs will remain busy with the governor. So, whether you need high-profile visit at this point of time, PM is helping us by banking moratorium. PM is sending money. PM is empowering me to do whatever I want to announce. He has empowered me to do. So we are already in constant touch with the Prime Minister and Home Minister. So their personal visit at this time, whether it will help the relief measure, that is the question. But otherwise,
Normally, what I feel, even I have not gone for their last 7-8 days. If I go, I will be accompanied by 20 to 25 vehicles. Then people criticize thereafter. Even some student organization are giving warning, you come here, but don't come with escort pilot. So those things are also there. So you have to decide whether you need his presence at this time or you need his support. So far as support is concerned, we are getting it. But whether his visit will somehow help us at this moment, Dibrugarh, Sibsagar, Saraidev, that is to be seen and decided. And I don't have any comment on this because I think that he has empowered state government enough. We are working very systematically, solidly. Assam has seen many floods, but people can distinguish the relief operation this time with the relief operation of earlier years. So we are doing it systematically one by one. Sir, could you please highlight this in English? So, Pradhanmantri Dangoriar Shibosagar Saraidew ভ্ৰমণত জিলা প্ৰশাসনসমূহ 3 দিন আগৰ পৰা ব্যস্ত হৈ যাব লাগিব। ই ৰিলিফ মেজাৰত আমাক সহায় কৰিবনে আমাক অসুবিধা কৰিব? প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ লগত কনষ্টেণ্ট টাচত আছে, বেংকৰ ঋণ ৰেহাইৰ পৰা, ইঞ্চুৰেঞ্চৰ পৰা মই যিমানবোৰ ঘোষণা কৰিছোঁ, প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলেতো মই একোৱে কৰিব নোৱাৰো। গতিকে তেখেতে গোটেইখিনি মোক এম্পাৱাৰ কৰি আছে যে তুমি কৰি গৈ থাকা। এণ্ড এট ৰাইট মোমেণ্ট হি উইল টেক এ কল। তেওঁ কেতিয়া আহিব লাগে, কেতিয়া আহিব নালাগে, তেওঁ নিজে কল ল'ব আৰু অসমক তেখেতে কেতিয়াও বিপদত পৰিব নিদিয়ে। সেইখিনি বিশ্বাস অসমৰ মানুহে ৰখা উচিত। মই আজিৰ দিনটোত পলিটিকেল ক'ব খোজা নাই, কিন্তু এটাই খালি ক'ম যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি অফুৰন্ত সহায় পাই আছো আৰু ক'তো ক্ৰুটি হোৱা নাই। যদি ক্ৰুটি হ'লহেঁতেন এতিয়াই মোক ৰাস্তা ঘাট বনাবৰ কাৰণে 1000 কোটি টকা লাগিব। তো প্ৰধানমন্ত্ৰীৰ সাহসেতেতো মই কৈ আছো যে মই এইবিলাক এছেছমেণ্ট কৰি আমি কাম আৰম্ভ কৰিম বুলি। Sir, could you please highlight today's cabinet decision very briefly? I have already spoken. We'll give a release. You can take it. Sir, regarding the damage and assessment you are talking about, so can you just repeat it only that? You see, damage is of 3 counts. One, the loss to the family, loss to the persons. So that damage assessment is continuing, and by tomorrow evening we'll get a complete idea how many families has been affected severely. Number 2, damage to the public infrastructure. Number 3, the long-term damage in terms of roads and bridges in the embankment, etc. So multiple assessment is going on, and I am of the view that by tomorrow a preliminary views will emerge. From 7th, we are going house to house to see the damage caused by the flood to each and every houses. So I am going to Saraidev Sibsagar within next 2-3 days to launch that assessment so that nobody is deprived. And finally, we have to assess the loss for the of bigger public infrastructure like school embankment. So state government is doing everything, and we are being empowered by Government of India. On 5th, I'll have a meeting with the insurance company so that all insurance claim can be disposed easily. So yesterday I had a meeting with banks. Everybody has agreed for 6-month moratorium on repayment of loan. And on 5th, again, we will have a discussion with NBFCs so that non-banking financial institute also extend moratorium. So multi-pronged work is being taken up. काम हो रहा है सारे एंगल से और हम लोग करते रहेंगे। Sir, এটা কথা আপুনি উল্লেখ কৰিছে যে 9 তাৰিখৰ পৰা বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী যাব পাৰিব, সেইটো কাম কৰি আছে। তাৰ লগতে শিৱসাগৰত কৈছে 550খনমান বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে। যিবোৰ বিদ্যালয় বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক স্কুলত কিবা বিকল্প ব্যৱস্থা কৰিব নেকি? ইউজুৱেলি শিৱসাগৰত বিদ্যালয়সমূহৰ ঘনত্ব আন জিলাতকৈ বহুত বেছি। গতিকে যেতিয়ালৈকে এখন বিদ্যালয় হৈ নাযায় কাষৰ বিদ্যালয়খনতো ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পাৰিব, কাৰণ
আমাৰ আন জাগাৰ তুলনাত শিৱসাগৰ আৰু চৰাইদেউ জিলাত স্কুলৰ সংখ্যা বেছি আৰু কৰবাত যদি কোনোবা এখন স্কুলৰ বিল্ডিংটো ক্ষতি হৈছে কাষৰ স্কুলখনত গৈ বহিব পাৰিব আৰু যদি আমি 9 তাৰিখলৈকে সাজি নহওঁ আমি আকৌ 15 তাৰিখলৈকে পিছুৱাই দিম ইয়াত কোনো ধৰা বন্ধা ৰুল নাই যে 9 মানে 9 হ'ব লাগে 9টো এটা আমি টাৰ্গেট লৈছো কিন্তু যদি আমি 9 সফল নহওঁ আমি 15 কৰি দিম কিন্তু আমি ষ্টুডেণ্টক কোনো কষ্ট বা অসুবিধা হ'ব নিদিও Sir, some people it being to our notice that some people have criticized us that CM Relief Fund. So as we have also announced, what is that criticism so they're saying that we don't have to pay in CM Relief Fund. It's a misuse. There is no compulsion, but will people listen to them? The question is that will people listen to them? The people has tremendous faith on me and they do not care about anything. That is why they have given me 102 seat. So people has tremendous faith on me and I think these are the things which keep on people say CM Relief Fund is not fund of Himanta Biswa Sharma. That is an institution and it was there everywhere. So I think I don't know being a responsible journalist what interest you get out of all this. This reflect your own mentality also. Chief Minister, recently, Deputy Chief Minister of Nagaland, he also came and meet with you. Have you discussed anything regarding the issue? Look, at this stage, we cannot comment because Nagaland is also under the flood. They are also in suffering mood. So these things can be discussed when things are over. So it is not that Assam is under flood, Nagaland is also gripping under flood. There is tremendous damage in Mon and Mokoksung district. So after once it is over, these are geography. So these are not man-made kind of things that Nagaland and Assam has been put as a neighbor by some people. We were put as a neighbor by the nature, by God. And we share geography. So we'll discuss what is the issue, how it has happened, what is the solution. We'll discuss, but there is a right time to it, right time for it. But we must also have empathy for the people of Nagaland, Arunachal. Also, today there is a flood in Orissa. Flood is in Gujarat. So while we are fighting with the flood, we should have empathy for all the people across the country who are suffering in the flood. Then course correction we can discuss after flood. Maybe September, October we can meet CM Nagaland. We can see what is going on. By then lot of satellite picture will emerge that what was happening, what will happen, what is the solution to that. I think all these there are phases. At this time we should discuss about relief and rehabilitation. Once it is over, then we will go to the cause. And I think lot of academicians are already discussing that what was the reason, why it has happened. So we'll discuss with everybody post-flood. Now, if we concentrate on those issues, then we will not be able to concentrate on relief and rehabilitation. Mr. Chief Minister, it has been seen that several private organizations and voluntary organizations are also going on their own to distribute relief materials, and in some places commotion has been also reported. I think you should ignore all these things. I think by focusing why there will be commotion. I mean, everybody is helping and we should welcome it. I think these are the real materials. These things should not come in this platform. गड़बड़ी हो गया एक कभी रील वाला लोग गड़बड़ी करवा भी देता है so that there is more likes and more this thing. So I think we should not focus on those. छोटा मोटा कुछ होगा नहीं होगा. If I start giving comments, then I also become real material. So we should not go by that. But largely, people of Assam has cooperated. Each and everybody has sympathy, empathy,
and everybody is in a mood to cooperate. Whether it is NGO, whether it is individual, all are helping. So we should not try to create confusion at this moment. স্যাৰ ভিভি ৰামজীৰ যিখন আঁচনি এই আঁচনিৰে 34 মিনিমাম কিবা কিবি কৰিব পাৰি এইটোৰ কাৰণে কিবা এইটো ভিভি জি ৰামজিত কৰিব পাৰিব কিন্তু মানুহখিনিতো ঘৰলৈকে যাব লাগিব সো আজিৰ মুহূৰ্তত লং টাৰ্ম যিটো প্লেনিং যে ভিভি জি ৰামজিৰ জৰিয়তে 100 দিনৰ এমপ্লয়মেণ্ট পাব পাৰে 110 দিনৰ পাব পাৰে কিন্তু কাম কৰিবৰ কাৰণেতো পৰিয়ালটোক ঠান-ঠিত লগাব লাগিব সেইকাৰণে এই গোটেই কথাবিলাক ছেপ্টেম্বৰৰ পৰা আহিব আগষ্ট মাহত আমাৰ কনসাৰ্ন হ'ব যে ঘৰবিলাক মেৰামতি কৰাৰ কাৰণে আমি কেনেকৈ টকা পইচা দিব পাৰো আৰু ঘৰটো মেৰামতি কৰি মানুহখিনি ঘৰত সোমাই লওক আৰু তাৰ পিছতহে আমি নেক্সট ষ্টেজলৈকে যাব পাৰিম কালি আৰু 1000 টকা পাবই সকলোৱে কালি ৰাতিপুৱা আমি দিমেই আমি বাকি জিলাত বেলেগ নিয়ম কিন্তু যোৰহাট শিৱসাগৰ চৰাইদেউ আৰু গোলাঘাট জিলাত আমি আৰু 1000 টকা কৈ দিম আৰু এটা আমি স্কিম আনিম যে তেওঁলোকে এটা পইচা বেংকৰ পৰা উইদাউট অৰুণোদয় হিতাধিকাৰী সকলে উইদাউট মৰ্টগেজ তেওঁলোকে বেংকৰ পৰা এটা লোনো ল'ব পাৰিব আমি অৰুণোদয়ৰ পৰা অকণমানকৈ কাটি থাকিম তেনেকুৱা স্কিম এটাও আমি বনাই আছো এতিয়া এনাউন্স কৰিব পৰা হোৱা নাই সাপোজ 10000 টকা তেওঁলোকে এতিয়া বেংকৰ পৰা লৈ দিলে বেংকক ঘূৰাই দিব লাগিব তেওঁলোকে ঘূৰাই দিব নালাগে অৰুণোদয়ৰ পৰা 100 টকা তেওঁলোকে ঘূৰাই দিলে ৰাজ্য চৰকাৰে 100 টকা এডিশন দি দিলে সো আমি বিভিন্ন ধৰণে মানুহক সহায় কৰিম গতিকে বহুত চিন্তা চলি আছে কেনেকৈ সহায় কৰিব পাৰিম গতিকে আপোনালোকে জানে যে মই নেগেটিভিটি দি কেতিয়াও ইনস্পায়াৰ নহওঁ মই ভাবো যে এভৰি ক্ৰাইচিছ শুড বি কনভাৰ্টেড টু দা অপৰচুনিটি শিৱসাগৰ চৰাইদেউত বহুত নোহোৱা কাম বহুত ৰাস্তা আগত হোৱা নাছিল এতিয়া এই সুযোগতে বেছি ভালে হৈ যাব জিলাখন গতিকে মই বিশ্বাস কৰোঁ যে যেতিয়া ক্ৰাইচিছ হয় তাত অপৰচুনিটি বেছি আহে গতিকে আপোনালোকে দেখিব যে 2-3 মাহ পিছত দেখিব যে নহয় আমাৰ শিৱসাগৰ চৰাইদেউ জিলাখন চৰকাৰে আগতকৈ বেছি ভালকৈ বনাই দিলে ৰাইজক সহায় কৰিলে গতিকে আমিতো পজিটিভ আপোনালোকেতো আগতে বহুত বানপানী দেখিছে ৰাজ্য চৰকাৰে এনেকুৱা কৈতো আগতে কেতিয়াও ইমানখিনি কাম নকৰে 3জন মন্ত্ৰীটো আজি ইমান দিন ওলোৱাই নাই তাৰ পৰা 3জন কেশৱ মহন্ত সুশান্ত বৰগোহাঁই আৰু বিমল বৰাটো আজি 18 তাৰিখৰ 3টা বজাত তেওঁলোক গৈ পাইছে আজিলৈকে জিলা দুখনৰ পৰা 3খনৰ পৰা ওলোৱাই নাই আমাৰ কাৰণে মানে মই এতিয়া পলিটিক্যাল ক'ব খোজা নাই ৰিল বনোৱা মানুহবিলাকে আজমলক দেখি আছে কিন্তু সুশান্তক দেখা নাই দ্যাট ইজ দা ইস্যু গতিকে এতিয়া এইবিলাকৰ লগত আপুনি কি কথা পাতিব গতিকে সেইটো এটা বেলেগ যে 3জন মন্ত্ৰীয়ে কাম কাজ এৰি তাতে বহি আছে সেইটো দেখা নাই বা হাজাৰজন মানুহে তাতে কাম কৰি আছে কোনোবা বাহিৰৰ পৰা আহি কাম কৰি আছে কোনোবা ভিতৰৰ পৰা কাম কৰি আছে সবে কাম কৰি আছে তাতে কোনো অভাৱ অসুবিধা নাই তাৰ মাজতো এজন ব্যক্তি কেন্দ্ৰ কৰি ৰিল বনাই আছে যাতে তাৰ পৰাও এটা পলিটিক্যাল এডভান্টেজ ল'ব পাৰি গতিকে এই কথাবিলাক মই ভাবো যে মইতো কেনে কৈছো সবে সহায় কৰিব লাগে এতিয়া ইয়াতো গোটেই বানপানীক লৈ আমি ডিল কৰি থাকিব লাগে আৰু যাৰ নিজৰ একাংশ মানুহৰ নিজৰ পলিটিক্যাল ইন্টাৰেষ্ট আছে নিজে কৰি থাকিব কিন্তু আপোনালোকক মই বানপানীৰ পিছত ফটোবোৰ দেখুৱাম আমাৰ লগত ভিডিঅ' আছে NDRF SDRFৰ লৰাবিলাকে কেনেকৈ মানুহক উদ্ধাৰ কৰিছে কোনেওতো NDRF SDRFৰ নামেই লোৱা নাই সবে এইবিলাকহে দেখি আছে মোৰ লগত গোটেই ভিডিঅ' আছে যে কেনেকৈ কোচাত কোলাত লৈ জপিয়াই লৰা মানুহক উদ্ধাৰ কৰিছে NDRF SDRFৰ জোৱানবিলাকে আপোনালোকে দেখিব যে সবে জেকেট এটা পিন্ধি আছে ফটো উঠিছে ৰাবাৰ বুটত উঠিছে এইবিলাকতো সব NDRF SDRFৰে বোট হয় বোটবিলাকতো ইয়াৰ পৰা যোৱা নাই গোটেই যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকে টিভিত কিছুমান ফটো দেখিব যে ৰেড এটা কি বুলি কয় ৰেড জেকেট আৰু ৰাবাৰ বুলেটত উঠি
লাইফ জেকেট আৰু ৰাবাৰ বুটত উঠি মানুহে ৰিলিফ বা কাম কৰি আছে, অসুবিধা একো নাই। কিন্তু সেই বস্তুখিনিওতো আমাৰ NDRF আৰু SDRFৰে সামগ্ৰী। গতিকে গোটেই ৰিলিফটো প্ৰাইমেৰিলি ৰাইজ চৰকাৰে লগ লাগি কৰি আছে। আৰু ইয়াতে মই ভাবোঁ যে বেলেগ বেলেগ কথা কোৱাৰ এই মুহূৰ্তত প্ৰয়োজন নাই, কাৰণ ই মানুহৰ মাজত বিভেদ আনে। এতিয়াতো একতা অনাৰ সময়, মানুহক একেলগে কাম কৰাৰ সময়। সেইকাৰণে আমি এটা শব্দও পলিটিকেল কোৱা নাই আৰু কোৱাটো উচিত নহয়। মুখ্যমন্ত্ৰী মহোদয়, ৰমেশ দা আছে বহি এইকাৰণে সুধিছোঁ মই, যিটো এছেছমেণ্ট হ'ব 4খন ডিষ্ট্ৰিক্ট, এবাৰ ধেমাজি আৰু লখিমপুৰতো প্ৰথম ফেজত হৈছে। ধেমাজি লখিমপুৰৰ পাৰ্থক্য এইটো, ধেমাজি লখিমপুৰৰ মানুহে বানৰ লগত সহবাস বুলি নকওঁ, বানক চেলেঞ্জ বা ফেচ কৰিব শিকিলে। এতিয়া ইউজ শব্দটো মই নকওঁ যে বানপানী আহিলে ধেমাজিৰ মানুহে জানে যে আমি নেশ্যনেল হাইৱেলৈকে যাব লাগিব বা মথাউৰিলৈ যাব লাগিব। শিৱসাগৰ চৰাইদেউত আজিলৈকে বানপানী হোৱা নাই, কিন্তু আমি যিখিনি ৰিলিফ মেজাৰ কৈ আছোঁ তাত ইনক্লুডিং ধেমাজি আৰু লখিমপুৰ। আজিৰ দিনত ধেমাজি লখিমপুৰত বানপানী নাই কাৰণে মই জিলা দুখনৰ নাম লোৱা নাই, কিন্তু ধেমাজি লখিমপুৰৰ যেতিয়া বানপানী হৈছিলে তাতো আমি একে গৈ কাম কৰিছিলোঁ, আৰু তাৰ মানুহেও সমানে ৰিলিফ পাব। যি আমি আজি ঘোষণা কৰিছোঁ অট'মেটিকেলি ডেট ইজ এপ্লিকেবল ফৰ ধেমাজি এণ্ড লখিমপুৰ অলছ'। আজিতো ধেমাজি লখিমপুৰৰ পৰা মানুহে গৈ শিৱসাগৰ আৰু চৰাইদেউত উল্টা ৰিলিফ দিহে আছে। গতিকে আপোনালোকে তাৰ পৰা আমাৰ অসমৰ মানুহৰ যিখন বহল অন্তৰ যে নিজে বানত আক্ৰান্ত, আৰু লখিমপুৰ ধেমাজিৰ ৰাইজে যে বানপানীত আটাইতকৈ ডাঙৰ আশ্ৰয় নাও কেইখনে, কিন্তু যেতিয়া আমি ক'লোঁ যে আমাক নাও লাগে শিৱসাগৰ চৰাইদেউৰ কাৰণে, তেওঁলোকে আপত্তি কৰা নাই যে আমাৰ ইয়াত বানপানী আহিব পাৰে, আমাৰ পৰা নাও নিদিওঁ। ইউজুৱেলি মানুহে কি কৰে যে মই নাও নিদিওঁ, মোক লাগিব, ইয়াত বানপানী আহিব। আজিও অৰুণাচলত বৰষুণ আছে, অহাকালি ধেমাজি লখিমপুৰত বানপানী হ'ব পাৰে, তথাপিতো মইতো মেক্সিমাম নাও লৈ আহিছোঁ মাজুলী, ধেমাজি আৰু লখিমপুৰৰ পৰা। এজন ৰাইজেওতো আপত্তি কৰা নাই। সেইটোৱে হ'ল অসমৰ একতা, অসমৰ ঐক্য আৰু অসমৰ সংহতি। Sir, Nagaland, Naga Hill is also in a critical condition. Well, it can be caused to landslide and all. There is, as of now, there are flood in Gujarat, there are flood in Orissa, there are floods in Arunachal, there are flood in Nagaland, including Assam. So we are not in a position to help anyone because we are suffering, but our sympathy and empathy is with all the flood affected people of this country. Thank you.